নমস্কাৰ সকলোকে LPNME ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা কিতাপখনত দিয়া পাঠ নম্বৰ 1, যাৰ নাম হৈছে পৃথিৱীৰ অন্তভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। আজি আমি এই পাঠটো পঢ়িম আৰু লগতে এই পাঠটোৰ ভিতৰত থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও আজি আমি এই ভিডিঅ'ৰ যোগেদি সমাধান কৰিম। এতিয়া চোৱা, এই পাঠটোৰ ভিতৰত থকা যিখিনি মূল কথা আছে সেইখিনি মই তোমালোকৰ আগত থুলমূলকৈ পঢ়ি দিছোঁ। তোমালোকে পাঠটোত থকা কথাখিনি অলপ ভালদৰে চাই ল'বা। চ' ইয়াত কি লিখা আছে? ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলিলে কি বুজা, তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিব লাগিব। ইয়াৰ পাছত চোৱা, ভূপৃষ্ঠৰ পৰিৱৰ্তন দুটা কাৰকৰ জৰিয়তে হয় আৰু সেই কাৰক দুটাৰ নাম হৈছে বাহ্যিক কাৰক আৰু আনটো হৈছে আভ্যন্তৰীণ কাৰক। বাহ্যিক কাৰক কোনকেইটা? ৰ'দ, বতাহ, বৰষুণ, নদী, সাগৰৰ ঢৌ, হিমবাহ এইখিনি হৈছে বাহ্যিক কাৰক। আৰু আভ্যন্তৰীণ কাৰক হৈছে ভূমিকম্প। অৰ্থাৎ বাহ্যিক মানে হৈছে বাহিৰৰখিনি আৰু আভ্যন্তৰীণ মানে হৈছে ভিতৰৰখিনি। ইয়াৰ পাছত ইয়াত দিয়া আছে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলচিয়াছতকৈ বেছি। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকৰ এইটো শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, সেইবাবে তোমালোকে এই লাইনটো অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা, ইয়াত এখন ছবি দেখিবলৈ পাইছোঁ। এই ছবিখনত চোৱা কি দিয়া আছে? পৃথিৱীৰ অন্তভাগৰ স্তৰবোৰ, অন্ত মানে ভিতৰৰ, অৰ্থাৎ আমাৰ পৃথিৱীখন ভিতৰৰ পৰা দেখিবলৈ কেনেকুৱা ইয়াত ছবিৰ জৰিয়তে দেখুৱাইছে। চোৱা, পৃথিৱীত আমাৰ যোনখিনি মাটি আছে সেই মাটিৰ যোনটো স্তৰ আছে তাক কোৱা হয় ভূত্বক। তাৰপিছত মাটিৰ তলৰ যোনটো স্তৰ তাক কোৱা হয় গুৰুমণ্ডল। গুৰুমণ্ডলৰ ভিতৰৰ যোনটো স্তৰ তাক কোৱা হয় কেন্দ্ৰমণ্ডল। আকৌ কেন্দ্ৰমণ্ডলটোক দুই ভাগে ভাগ কৰিছে, এটা হৈছে বহি কেন্দ্ৰমণ্ডল আৰু আনটো হৈছে অন্ত কেন্দ্ৰমণ্ডল। ইয়াত চোৱা, এইখিনিৰ বিষয়ে দিয়া আছে বহলাই। ভূত্বক কাক কোৱা হয়? পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। চ' ইয়াত কি দিয়া আছে? চিয়াল শব্দটোৰ SI চিলিকন আৰু AL এলুমিনিয়ামক বুজাইছে। এইটো তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, এইটো অলপ তোমালোকে ভালদৰে চাই ল'বা। ইয়াত গুৰুমণ্ডলৰ বিষয়ে দিয়া আছে, এইখিনি চাই ল'বা। সীমা শব্দৰ SI চিলিকন আৰু MA মেগনেছিয়ামক বুজাইছে। এইটো তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, এইটো তোমালোকে অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত ইয়াত কেন্দ্ৰমণ্ডল দিয়া আছে। কেন্দ্ৰমণ্ডল নিপ শব্দটোৱে কি বুজায়? NIA নিকেল আৰু FEA লোক বুজাইছে। এইটো অলপ তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পাছত দিয়া আছে ভূত্বকত সঘনাই ঘটি থকা ভূ আন্দোলনৰ এটি উদাহৰণ হ'ল ভূমিকম্প। পৃথিৱীৰ খোলাটো বা ভূত্বক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত। এই ফলক কেইখন হৈছে আফ্ৰিকান ফলক, এণ্টাৰ্কটিকা ফলক, ইউৰেছিয়ান ফলক, অষ্ট্ৰেলিয়ান ফলক, উত্তৰ আমেৰিকান ফলক, প্ৰশান্ত মহাসাগৰীয় ফলক আৰু দক্ষিণ আমেৰিকান ফলক। এই ডাঙৰ ফলকবোৰৰ উপৰি কিছুমান সৰু ফলকো আছে। সেই ফলকবোৰৰ কেইখনমান হ'ল আৰবিয়ান ফলক, কেৰিবিয়ান ফলক, ভাৰতীয় ফলক, নাজকা ফলক, ফিলিপাইন ফলক, স্কটিয়া ফলক, সোমালী ফলক আদি। চ' ইয়াত ফলকখিনি দিয়া আছে ছবিৰ জৰিয়তে। এইটো হৈছে উত্তৰ আমেৰিকান ফলক, প্ৰশান্ত মহাসাগৰীয় ফলক, নাজাকা ফলক, আফ্ৰিকান ফলক। ইয়াত গোটেইখিনি দিয়া আছে আৰু আমাৰ ভাৰতখন য'ত আছে তাক কোৱা হ'ব ভাৰতীয় ফলক। এইটো তোমালোকৰ পৰীক্ষা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে যে ভাৰতখন কোনটো ফলকত আছে, তেতিয়াহ'লে তোমালোকে লিখিবা যে ভাৰতীয় ফলকত আছে। ইয়াৰ পাছত চোৱা, ইয়াত দিয়া আছে যে চুনামি কাক কোৱা হয়? সাগৰৰ তলিত ভূমিকম্পৰ উৎপত্তি হ'লে সাগৰৰ পানীত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয়। এনে ঢৌক চুনামি বোলা হয়। অৰ্থাৎ চোৱা, এইখন এখন সাগৰৰ তলত যেতিয়া ভূমিকম্পৰ সৃষ্টি হ'ব, এই ভূমিকম্পৰ ফলত সাগৰত কি হ'ব? ডাঙৰ ডাঙৰ ঢৌৰ সৃষ্টি হ'ব আৰু ইয়াকে কি বুলি কোৱা হয়? চুনামি বুলি কোৱা হয়। ইয়াৰ পিছত ইয়াত চোৱা, আগ্নেয়গিৰি উদগিৰণৰ ছবি দিয়া আছে। আগ্নেয়গিৰি উদগিৰণ মানে কি? চোৱা, ইয়াত দিয়া আছে ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাকেদি ভূগৰ্ভৰ মানে মাটিৰ তলৰ পৰা কেতিয়াবা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, ভাস্প আদি প্ৰবল বেগেৰে বাহিৰ ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াকে আগ্নেয়গিৰি উদগিৰণ বুলি কোৱা হয়। কেতিয়াবা মাটিৰ তলত বিভিন্ন আন্দোলনৰ ফলত মাটিৰ তলত থকা যিখিনি গলিত পদাৰ্থ আছে, ধোঁৱা আছে, তাৰপিছত ছাই আছে, ভাস্প আছে, এইখিনি প্ৰবল বেগেৰে
মাটি ফাঁকেদি ওলাই যাব পাৰে, অৰ্থাৎ প্ৰবল বেগেৰে মাটি ফাঁক কৰি ওলাই যাব পাৰে আৰু ইয়াকে কি বুলি কোৱা হয়? আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। 1 নম্বৰৰ প্ৰশ্নখিনি আমি সমাধান কৰিম। ইয়াৰ পাছত চোৱা কি দিয়া আছে, পৃথিৱীৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক। ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক যিখিনি কাৰক আছে সেইখিনিৰ নাম হৈছে ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ। এইখিনিৰ জৰিয়তে আমাৰ পৃথিৱীৰ ভূপৃষ্ঠৰ বহুতখিনি পৰিৱৰ্তন হয়। ইয়াত চোৱা দিয়া আছে ক্ষয়কাৰ্য 2 ধৰণৰ, এটা হৈছে বিচূন্যী ভৱন আৰু আনটো হৈছে ক্ষয়ী ভৱন। এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা আৰাৱলী পৰ্বত ক্ষয়জাত পৰ্বতৰ এটা উদাহৰণ। তোমালোকৰ এইটো শৰ্ট কুৱেশ্যন আহিব পাৰে যে ভাৰতৰ এখন ক্ষয়জাত পৰ্বতৰ নাম লিখা, তেতিয়াহ'লে তোমালোকে লিখিবা আৰাৱলী পৰ্বত। ইয়াৰ পাছত ইয়াত এইখিনি চাই ল'বা অলপ, প্ৰবাহিত জল। ইয়াৰ পাছত ইয়াত হিমবাহ দিয়া আছে, এইখিনি অলপ চাই ল'বা তোমালোকে। ইয়াৰ পিছত বতাহৰ কাৰ্যখিনি দিয়া আছে, এইখিনি অলপ চাই ল'বা। ইয়াত দিয়া আছে বালিয়ৰি। বালিয়ৰি মানে কি? বালিৰে গঠিত পাহাৰক কি বুলি কোৱা হয়? বালিয়ৰি বা বালিস্তূপ বুলি কোৱা হয়। আৰু এই বালিয়ৰি 2 প্ৰকাৰৰ, এটা হৈছে অনুদৈৰ্ঘ্য বালিয়ৰি আৰু আনটো হৈছে অনুপ্ৰস্থ বালিয়ৰি। ইয়াৰ পিছত ইয়াত সাগৰৰ ঢৌ দিয়া আছে, এইখিনি অলপ তোমালোকে চাই ল'বা। আৰু ইয়াত অনুশীলনী 2 দিয়া আছে, ইয়াৰ প্ৰশ্নখিনি আমি সমাধান কৰিম। আৰু ইয়াত দিয়া আছে ধাৰণা চিত্ৰখন, এইটো অলপ তোমালোকে ভালদৰে চাই ল'বা যে পৃথিৱীৰ অন্তভাগ মানে ভিতৰৰ ভাগক আমি 3টা ভাগে ভাগ কৰিব পাৰি। সেয়া হৈছে ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। আকৌ কেন্দ্ৰমণ্ডলক 2টা ভাগে ভাগ কৰিছে, সেয়া হৈছে অন্তঃকেন্দ্ৰমণ্ডল আৰু বহি কেন্দ্ৰমণ্ডল। এইখিনি তোমালোকে অলপ চাই ল'বা। ইয়াৰ পাছত ইয়াত শব্দাৰ্থ দিয়া আছে, অনুদৈৰ্ঘ্য বতাহৰ গতিৰ একে দিশতে থকা আৰু অনুপ্ৰস্থ মানে হৈছে বতাহৰ গতিৰ দিশে লম্বভাৱে থকা। এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। এতিয়া আমি অনুশীলনী 1ৰ যিখিনি প্ৰশ্ন দিয়া আছে সেইখিনি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ, তোমালোকে এনেধৰণে লিখিবা। অনুশীলনী 1ৰ ক নম্বৰৰ প্ৰশ্ন, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? ভূপৃষ্ঠ মানে হৈছে মাটিৰ উপৰিভাগ, অৰ্থাৎ মাটিৰ উপৰিভাগৰ পৰিৱৰ্তন মানে কি? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো 2বাৰমান ভালদৰে চাই ল'বা। ইয়াৰ পাছত খ নম্বৰৰ প্ৰশ্ন, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰককেইটা কি কি? অৰ্থাৎ পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন কি কি কাৰকৰ ফলত হ'ব পাৰে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ভূপৃষ্ঠ মানে পৃথিৱীৰ উপৰিভাগ, অৰ্থাৎ মাটিৰ উপৰিভাগৰ পৰিৱৰ্তনৰ কাৰককেইটা কি কি? ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰককেইটা হ'ল বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। বাহ্যিক মানে বাহিৰ আৰু আভ্যন্তৰীণ মানে হৈছে ভিতৰৰ কাৰক। এতিয়া বাহ্যিক কাৰকখিনিক আমি সচৰাচৰ চকুৰে দেখি থাকোঁ, কিন্তু আভ্যন্তৰীণ কাৰকখিনিক আমি সচৰাচৰ চকুৰে দেখি নাপাওঁ। এতিয়া বাহ্যিক কাৰক কোনখিনি হ'ব পাৰে? যেনে ৰ'দ, বৰষুণ, বতাহ, হিমবাহ, এইখিনি হ'বগৈ বাহ্যিক কাৰক। আৰু আভ্যন্তৰীণ কাৰক কোনখিনি হ'বগৈ? যেনে ভূমিকম্প। ইয়াৰ পৰা চাইছে তোমালোকে খ নম্বৰ প্ৰশ্নটো লিখিবা যে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰককেইটা হ'ল বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। ইয়াৰ পাছত গ নম্বৰৰ প্ৰশ্ন, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? ইয়াৰ উত্তৰটো লিখিবা। পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলচিয়াছতকৈও বেছি। এই যে তোমালোকে যে ইয়াত যে 6000টো দেখিছা, 6000 আৰু ওপৰত যে এটা ফুট দেখিছা, ইয়াক ডিগ্ৰী বুলি কোৱা হয়। 6000 ডিগ্ৰী চেলচিয়াছতকৈ বেছি। এইটো তোমালোকৰ শৰ্ট কুৱেশ্যন আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, সীমা শব্দটো ক'ৰ পৰা আহিছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। সীমা শব্দটোৰ SI চিলিকন আৰু MA মেগনেছিয়ামক বুজাইছে। ইয়াৰ পৰা সীমা শব্দটো আহিছে। অৰ্থাৎ সীমা শব্দৰ SI চিলিকনক বুজাইছে আৰু MA মেগনেছিয়ামক বুজাইছে, আৰু 2টা একলগ হৈ কোনটো শব্দ গঠন কৰিছে? সীমা শব্দটো গঠন কৰিছে। অৰ্থাৎ এই 2টা শব্দ লগ লাগি সীমা শব্দটোৰ সৃষ্টি হৈছেগৈ। ইয়াৰ পৰা চাইছে তোমালোকে ঘ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে? ছবিৰ সহায়ত বুজাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা।
প্ৰথমে তোমালোকে ইয়াৰ পৰা চাই ছবিখন অংকন কৰি ল'বা। পৃথিৱীৰ অন্তভাগৰ স্তৰবোৰ, প্ৰথম যোনটো স্তৰ তাক কোৱা হয় ভূত্বক। তাৰপিছত ভূত্বক মানে হৈছে এই যোনখিনি আমি পৃথিৱীৰ ওপৰত মাটি দেখি আছো তাক কি বুলি কোৱা হয়? ভূত্বক বুলি কোৱা হয়। আৰু মাটিৰ তলৰ যোনটো স্তৰ আছে তাক কোৱা হয় গুৰুমণ্ডল। আৰু গুৰুমণ্ডলৰ তলৰ যোনটো স্তৰ আছে তাক কোৱা হয় কেন্দ্ৰমণ্ডল। আকৌ আমি এই কেন্দ্ৰমণ্ডলক দুটা ভাগে ভাগ কৰিব পাৰো। তাৰে এটা হৈছে গৈ বহি কেন্দ্ৰমণ্ডল আৰু আনটো হৈছে গৈ অন্ত কেন্দ্ৰমণ্ডল। তোমালোকে যদি এই ছবিখন যদি এনেধৰণে যদি অংকন কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে ছবিখন এনেধৰণে অংকন কৰিলে হ'ব। এনেধৰণে অংকন কৰিবা। এয়া হ'বগৈ অন্ত কেন্দ্ৰমণ্ডল, ইয়াত লিখিবা অন্ত কেন্দ্ৰমণ্ডল বুলি লিখিবা। ইয়াৰ পাছত এনেধৰণে তোমালোকে অংকন কৰিবা। এয়া হ'বগৈ বহি কেন্দ্ৰমণ্ডল। ইয়াৰ পাছত আছে গৈ এনেধৰণে অংকন কৰিবা গুৰু কেন্দ্ৰমণ্ডল। ইয়াৰ পাছত আছে ভূত্বক। এনেধৰণে অংকন কৰি দিবা আৰু স্তৰবোৰৰ নামখিনি লিখি দিবা। কোনটো কি স্তৰ সেয়া নামখিনি লিখি দিবা। পৰাপক্ষত তোমালোকে এই ছবিখন অংকন কৰিবলৈ চেষ্টা কৰিবা। যদি তোমালোকে এই ছবিখন যদি অংকন কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে এনেধৰণে অংকন কৰিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'বগৈ। এতিয়া কৈছে যে ছবিৰ সহায়ত বুজাই লিখা। এতিয়া তোমালোকে ছবিৰ তলত লিখিবা যে ওপৰৰ ছবিখনৰ পৰা আমি ক'ব পাৰো যে ভূপৃষ্ঠৰ মানে মাটিৰ উপৰিভাগ, ভূপৃষ্ঠৰ পৰা তললৈ প্ৰথম স্তৰটো হ'ল ভূত্বক। তাৰ তলত আছে গুৰুমণ্ডল। গুৰু বানানটো ইয়াত ভুল হৈ আছে, তোমালোকে গয়ে গু ৰয়ে ৰু বুলি লিখিবা। গুৰু ম নয়দাণ্ড ল মণ্ডল। মই যোনটো এপত এই ভিডিঅ'টো বনাই আছো তাত ৰয়ে ৰুটো নাহে শুদ্ধকৈ, তাত ৰ হস্যকাৰে ৰুটোহে আহে, সেইবাবে ইয়াত ভুল হৈ আছে। তোমালোকে অলপ শুধৰাই ল'বা। গুৰুমণ্ডল আৰু পৃথিৱীৰ কেন্দ্ৰভাগত আছে কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডলক অন্ত কেন্দ্ৰমণ্ডল আৰু বহি কেন্দ্ৰমণ্ডল এই দুই ভাগত ভাগ কৰা হয়। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 3 নম্বৰৰ প্ৰশ্ন, পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? আভ্যন্তৰীণ মানে হৈছে ভিতৰৰ ভাগ। পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিবা। পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলি ক'লে সেই সকলো কাৰকক বুজায় যিবোৰ ভূগৰ্ভত মানে মাটিৰ তলত, ভূগৰ্ভত থকা পদাৰ্থবোৰৰ তীব্ৰ উত্তাপ আৰু প্ৰচণ্ড হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত থাকে। এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোত মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয়। ইয়াকে ভূ আন্দোলন বুলি কোৱা হয় আৰু ইয়াকেই পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। ইয়াৰ পৰা চাই তোমালোকে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। আৰু ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। ভূমিকম্প হৈছে পৃথিৱীৰ ফলকবোৰৰ লৰচৰ। ফলকবোৰে লৰচৰ কৰিলেই পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণিয়ে হৈছে ভূমিকম্প। ইয়াৰ পৰা চাই তোমালোকে উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত চোৱা কি কৈছে, ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বোলে। অৰ্থাৎ ভূমিকম্পটো য'ত আৰম্ভণি হয় তাক ভূমিকম্পটোৰ কেন্দ্ৰ বোলে। ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ বোলা হয়। ইয়াৰ পৰা চাই তোমালোকে উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, ভাস্প আদি প্ৰবল বেগেৰে বাহিৰ ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াকে আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। ইয়াৰ পৰা চাই তোমালোকে 5 নম্বৰ উত্তৰটো লিখি ল'বা। আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা, ইয়াত আগ্নেয়গিৰি উদগীৰণৰ ছবিখন দিয়া আছে। চোৱা, এইখিনি হৈছে গৈ মাটি। মাটিৰ তলত কিছুমান পদাৰ্থ থাকে আৰু সেই পদাৰ্থখিনি অতি গৰম হৈ থাকে। সেই গৰম হৈ থকা পদাৰ্থখিনি কেতিয়াবা মাটিখিনি ফাটি আহি পেলাই অতি বেগেৰে বাহিৰত ওলাই আহিব পাৰে আৰু তাকে কি বুলি কোৱা হয়? আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। এইটো ছবিৰ জৰিয়তে বুজাই দিয়া হৈছে। তোমালোকে এই ছবিখন আঁকাৰ দৰকাৰ নাই, তোমালোকে চাই খালি উত্তৰটো ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা।
ইয়াৰ পাছত চোৱা ইয়াত আমি অনুশীলনী 2টো দেখিবলৈ পাইছো 2ৰ 1 নম্বৰৰ প্ৰশ্ন তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰৰ প্ৰশ্ন বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া ক নম্বৰ প্ৰশ্ন বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া বাহ্যিক মানে হৈছে বাহিৰৰ শক্তিৰ দুটা উদাহৰণ লিখিবলৈ দিছে আৰু তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা বাহ্যিক শক্তিৰ দুটা উদাহৰণ হৈছে ৰ'দ আৰু বৰষুণ তোমালোকে ইয়াত বতাহ লিখিব পাৰা তোমালোকে ইয়াত বতাহও লিখিব পাৰিবা এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি তোমালোকে ইয়াৰ উত্তৰটো লিখিবা ক্ষয় কাৰ্য দুই প্ৰকাৰৰ বিচূৰ্ণী ভৱন আৰু ক্ষয়ী ভৱন ইয়াৰ পাছত আছে তোমালোকে খ নম্বৰ উত্তৰটো লিখি ল'বা ইয়াৰ পাছত গ নম্বৰৰ প্ৰশ্ন অৱক্ষেপণ বুলিলে কি বুজা ইয়াৰ উত্তৰটো লিখিবা পৰিবহন প্ৰক্ৰিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি দ ঠাইত জমা কৰে এনেদৰে জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলা হয় ইয়াৰ পাছত আছে তোমালোকে গ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবাবে তোমালোকে এই প্ৰশ্নটো এবাৰ ভালদৰে চাই ল'বা এতিয়া চোৱা মই ছবিৰ জৰিয়তে বুজাই দিছো অৱক্ষেপণ মানে কি ইয়াত চোৱা এখন ছবি আছে এই ছবিখনত আমি দেখিবলৈ পাইছো যে ইয়াত কি হৈছে গৈ পানীৰ লগত কেতিয়াবা কি হয় মাটিখিনি মিহলি হৈ আহি পেলাই দ ঠাইত মাটিখিনি জমা কৰিব পাৰে যেতিয়া দ ঠাইত মাটিখিনি জমা হ'ব তেতিয়া তাক কি বুলি কোৱা হয় অৱক্ষেপণ বুলি কোৱা হয় ইয়াৰ পাছত চোৱা ঘ নম্বৰ প্ৰশ্ন বালিয়ৰী কেই প্ৰকাৰৰ আৰু কি কি তোমালোকে ইয়াৰ উত্তৰটো লিখিবা বালিয়ৰী দুই প্ৰকাৰৰ এক নম্বৰ হৈছে অনুদৈৰ্ঘ্য বালিয়ৰী দুই নম্বৰ অনুপ্ৰস্থ বালিয়ৰী ইয়াৰ পাছত আছে উত্তৰটো লিখি ল'বা ইয়াৰ পাছত দুই নম্বৰৰ প্ৰশ্ন সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে ইয়াৰ উত্তৰটো লিখিবা সৌৰশক্তিয়ে সৌৰ মানে হৈছে সূৰ্য সৌৰশক্তিয়ে পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন সাধন কৰা অন্যতম প্ৰধান কাৰক বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ডালবোৰত থকা শিলাস্তৰত ফাট মেলে এইদৰে ফাট মেলি ভাঙি ছিঙি যোৱাৰ ফলত কালক্ৰমত উচ্চভূমি ক্ষয়জাত পৰ্বতত সৃষ্টি হয় ইয়াৰ পাছত আছে তোমালোকে দুই নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন হিমবাহৰ সৃষ্টি কেনেকৈ হয় এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা হিমবাহ হৈছে বৰফৰ ডাঙৰ স্তূপ হিমবাহ হৈছে বৰফৰ ডাঙৰ স্তূপ যি ঠাণ্ডা অঞ্চলত সৃষ্টি হয় বছৰৰ পিছত বছৰ বৰফ পৰি জমা হয় আৰু গল নাযায় এই বৰফখিনি গল নাযায় ওপৰলৈ নতুন বৰফ পৰাৰ ফলত তলৰ বৰফত চাপ পৰে ওপৰৰ পৰা যেতিয়া নতুন বৰফ পৰিব তেতিয়া তলৰ যোনখিনি বৰফ আছে সেইখিনিত কি পৰিব চাপ পৰে আৰু সেয়া কঠিন হৈ যায় সেইখিনি বহুত টান হৈ যায় পিছত এই কঠিন বৰফ ধীৰে ধীৰে আগবাঢ়ে আৰু হিমবাহ গঠন কৰে আৰু এনেধৰণে কি হৈ গৈ হিমবাহৰ গঠন হয় অৰ্থাৎ সৃষ্টি হয় ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্ন সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে ইয়াৰ উত্তৰটো লিখিবা উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত সাগৰৰ ঢৌ সোঁত আৰু জোৱাৰৰ প্ৰভাৱত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি হয় বতাহ বোৱতী পানী হিমবাহ আদি কাৰকবোৰৰ তুলনাত সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি অতি দ্ৰুতভাৱে উপকূল ভূমিৰ পৰিৱৰ্তন ঘটে এই পৰিৱৰ্তন প্ৰধানকৈ সাগৰীয় সোঁত ঢৌ আৰু জোৱাৰৰ দ্বাৰা সম্পাদন হয় যদিও গোটেই প্ৰক্ৰিয়াটোত বতাহ আৰু নদীয়েও সক্ৰিয় ভূমিকা পালন কৰে ইয়াৰ পৰা তোমালোকে 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা আৰু এইখিনি আছিল আমাৰ 1 নম্বৰ পাঠৰ প্ৰশ্ন উত্তৰখিনি তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ উত্তৰখিনি লিখি ল'বা আশা কৰিছো তোমালোকে ভিডিঅ'টো বুজি পাইছা আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে অশেষ ধন্যবাদ